বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আজি শাওনৰ শেষৰটো সোমবাৰ, গতিকে দিনত মই অলপ কামত ব্যস্ত আছিলোঁ, ডিউটিও আছিল, গতিকে যাব পৰা নাছিলোঁ পাতিদৰং শিৱ মন্দিৰলৈ। এতিয়াই ভাবিছোঁ এপাক তাৰ পৰা গৈ, আৰু তাতে দিনতে বহুত মানুহ হৈছিল, ৰাতিও বহুত মানুহ হ'ব বুলি গম পাইছোঁ আৰু প্ৰতি বছৰে যোৱা যায়। ব'লকচোন মোৰ লগত আপোনালোকক চাব কেনেকুৱা হয় কি। আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', যদি ভুল ভ্ৰান্তি হয় মাফ কৰি দিয়ে যেন। আৰু এয়া মন্দিৰ পাওঁ হৈছোঁ, বেছি নাই, অলপ আছে। গৈ কিনে দেখাই আছোঁ ক'ত কেনেকুৱা হয়। মই ফাৰ্ষ্ট গাড়ীখন থৈ ধূপ এপেকেট লৈ কিনে মই আহিছোঁ জ্বলাই দিবৰ কাৰণে। আৰু ভিতৰত জ্বলাব দিয়া নাই, ইয়াৰ ছাইডতে মন্দিৰটোৰ টুকুৰ কাষতে ধূপ কাঠি জ্বলাই দিব দিছে। মানুহ বহুত নাই যদিও বহুতো কমো নহয়, আৰু মানুহবিলাক আহিয়ে আছে। মুচকাখন নিবই পাহৰিলোঁ বাৰু, যি কি নহওক অলপ আত্তানিও আছিল। আমাৰ গাঁৱৰ শিৱ মন্দিৰটোতো মানুহবিলাকে শৰাই আগবঢ়াইছে, গতিকে তাতেও থাকিব লাগে, সেইবুলি ভাবি তাতে ধূপ কাঠি জ্বলাই দিলোঁ, সকলোৰে সুমংগল কামনা কৰি। আৰু আমাৰ গাঁৱৰ কিছুমান ব্যক্তি, প্ৰায় সকলো ব্যক্তিয়ে খাদ্যত বিষক্ৰিয়া হৈ বৰ্তমান মেডিকেলত আছে, তেওঁলোকৰো আশু আৰোগ্য কামনা কৰি ধূপকাঠিডাল জ্বলাই দিলোঁ। এইটো হৈছে আমাৰ ৰাজহুৱা শিৱ মন্দিৰ, আৰু পাতিদৰঙৰ পৰা আহি ইয়াতো সেৱা এভাগ ল'লোঁ। যদি ভিডিঅ'টো ভইচ অভাৰ দিওঁতে ক'ৰবাত ভুল হৈছে মাফ কৰি দিব, ফাৰ্ষ্ট কৰিছোঁ ভইচ অভাৰ। আৰু